তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং ডিএ, এইটো নহয় যে বেচিক স্যালাৰি, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। মই য'তেই তোৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDOজনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং ডিএ, এইটো নহয় যে বেচিক স্যালাৰি, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে, ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ पदक्षेप हिसाबे थियो দিব। मैं हिंदी में भी बोलने का भी कोशिश करूंगा। हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे। सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले,
लेकिन ये सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया। हमने निर्णय लिया हो ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा, सरकार व्यवस्था लेगे और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा। ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा। ये स्कीम काफी सक्सेस रहा। आज पिता माता का व्यवस्था, पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया। मेरा लगता है अभी जब 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा, मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा। पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा। मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रू से मैं सबको यह संदेश देना चाहता हूं कि सरकार कठोर होगा। उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें, नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा।